তেজপুৰতো কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত উত্তপ্ত পৰিস্থিতি। দেশতকৈ মিয়া ডাঙৰ নহয়। পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মুৰ্দাবাদ। তেজপুৰত গৌৰৱ গগৈ গৌবেগ ধ্বনি ৰাইজৰ। তেজপুৰৰ বিহগুৰিত পহুখেদা দিলে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ বাহন আবদ্ধ কৰি প্ৰায় 40 মিনিট সময় ধৰি তীব্ৰ প্ৰতিবাদ। জালুকবাৰী বটলোৱাৰ পিছত এইবাৰ তেজপুৰতো কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দেশতকৈ মিয়া ডাঙৰ নহয়। পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মুৰ্দাবাদ, গৌৰৱ গগৈ গৌবেগ, কংগ্ৰেছ গৌবেগ আদি শ্লোগানেৰে উত্তাল হৈ পৰে তেজপুৰৰ ৰাজপথ। প্ৰথমে মন কৰক এই দৃশ্যটোলৈ। কিদৰে বাহনসমূহ আবদ্ধ কৰি গৌৰৱ গগৈ গৌবেগ ধ্বনি দিছে ৰাইজে। উল্লেখ্য যে ৰাজ্যজুৰি কংগ্ৰেছ দলে চলাই থকা সময় পৰিৱৰ্তনৰ যাত্ৰাৰ সময়ত তেজপুৰৰ বিহগুৰিত পহুখেদা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত চলা এই যাত্ৰাক লৈ বিভিন্ন স্থানত ৰাইজৰ প্ৰবল প্ৰতিবাদে ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰিছে। ৰাজপথত প্ৰতিবাদকাৰীয়ে গৌৰৱ গগৈৰ বাহন আবদ্ধ কৰি প্ৰায় 40 মিনিট সময় ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ ফলত কিছু সময়ৰ বাবে অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। দীৰ্ঘ সময় ধৰি চলা প্ৰতিবাদৰ অন্তত গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ৰিপুণ বৰা, মীৰা বৰঠাকুৰকে ধৰি একাধিক কংগ্ৰেছ নেতা নেত্ৰীৰে পৰিৱেষ্টিত ভেনিটি গাড়ীখন কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বিহগুৰিৰ পৰা ঢেকীয়াজুলি অভিমুখে ৰাওনা হয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও জালুকবাৰী আৰু বটদুৱাত ৰাইজৰ ৰোষত পৰিছিল কংগ্ৰেছৰ সাংসদগৰাকী। ৰাজপথত সমবেত সাধাৰণ জনতাই গৌৰৱ গগৈক ক্ষোভ জাৰি দেশতকৈ মিয়া ডাঙৰ নহয়। পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মুৰ্দাবাদ, গৌৰৱ গগৈ গৌবেগ, কংগ্ৰেছ গৌবেগ আদি ধ্বনিৰে ক্ষোভ প্ৰকাশ কৰে। আনহাতে এই ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই। আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ নেতৃত্বৰ কাৰ্যসূচীত দেখা এই প্ৰতিবাদসমূহে আগন্তুক দিনত অসমৰ ৰাজনীতিত অধিক মুখামুখি আৰু সংঘাতময় পৰিস্থিতিৰ ইংগিত দিছে। এই ঘটনাসমূহে শাসক বিৰোধীৰ মাজৰ ৰাজনৈতিক সংঘাত নতুন মাত্ৰা লাভ কৰা বুলিও একাংশই মত প্ৰকাশ কৰে। এনেদৰেই ৰাজপথত প্ৰতিবাদকাৰীয়ে গৌৰৱ গগৈৰ বাহন আবদ্ধ কৰি প্ৰায় 40 মিনিট সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কৰিমেই। গৌৰৱ গগৈ বৰচালা সমষ্টিত কোনো অৱদান নাই। গৌৰৱ গগৈ পৰিয়ালৰ 3জন বিদেশী, তেওঁ নিজে বাংলাদেশী ৰক্ষক আৰু তেওঁ বৰচালা সমষ্টিত অৱদান কি? তেওঁ কি কাৰণে আহিব? হু ইজ গৌৰৱ গগৈ? হু ইজ গৌৰৱ গগৈ? গৌৰৱ গগৈ মুদ্ৰাবাদ, গৌৰৱ গগৈ মুদ্ৰাবাদ, গৌৰৱ গগৈ প্ৰয়োজন নাই, গৌৰৱ গগৈ মিয়াৰ দালাল গৌৰৱ গগৈ, মিয়াৰ দালাল গৌৰৱ গগৈ। লগত লৈ আহিছে ৰিপুণ বৰা। ৰিপুণ বৰা ডেনিয়েল দত্তৰ হত্যাকাণ্ডৰ লগত জড়িত। যিহেতু হত্যাকাৰী বিহাৰ জেলৰ দি হাইকোৰ্ট দি আহি পেলাই বৰচলাত কি কাম আছে? তেওঁলোকৰ কোনো কাম নাই। বৰচলালৈ আহিব নালাগে। শিঙৰি মন্দিৰ বৰচলাৰ আত্মা হয়। এই শিঙৰি মন্দিৰত তেওঁ ভক্তপ্ৰাণ ৰাইজ হিচাপে আহক। তেওঁ দলে বলে মিয়ালৈ কিয় আহিব? ইয়ালৈ তেওঁ কিয় আহিব? তেওঁ কবে তেওঁক একে পহুখেদা দিছো। মই যি দেখিলোঁ অলপ আগত মই নিউজত দেখিলোঁ, পৰিৱৰ্তন যাত্ৰাতটো গোটেই মিয়া মানুহে তেওঁলোকক সংগ দিছে। আমি বটদুৱাৰ পৰা তেওঁলোকক খেদিছোঁ, সন্দেহযুক্ত মানুহক খেদি আমি বটদুৱা প্ৰকল্প পাতিছোঁ। কংগ্ৰেছে আজি গৈ আকৌ লৈ গ'লেই, যদি কংগ্ৰেছ চৰকাৰ হয় আকৌ বঢ়াই দিব লগত। তাৰ স্থানীয় ৰাইজে কি প্ৰশ্ন কৰিছে আপোনালোকে নিজে দেখিছে। স্থানীয় ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক বা কংগ্ৰেছ নেতৃবৃন্দক কি প্ৰশ্ন কৰিছে আপোনালোকে দেখিছেই। কিন্তু মই এটা কথা কওঁ, আমি বটদুৱাৰ পৰা সন্দেহযুক্ত মিয়াক খেদিছোঁ।
আজি তেওঁলোকে যে বটদ্ৰৱা থানলৈকে গৈছে এই সন্দেহযুক্ত মিয়াসকলকে লৈ গৈছে গতিকে অসমৰ ভৱিষ্যত কি এই কথা আমি সকলোৱে চিন্তা কৰিব লাগিব